নমস্কাৰ। আজি আমি আপোনাৰ সবক প্ৰথমটো নৱবৰ্ষৰ শুভেচ্ছা জনাওঁ। তাৰ পিছত আজি আমি আপোনাক আমাৰ ষ্টেটত অসম পুলিচত স্পেচিয়েল টাস্ক ফৰ্চ আছে STFৰ যিটো পুনৰ নিৰ্মাণ বা পুনৰ নিৰ্মিত কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ ভিজন আৰু ডাইৰেকশ্যনৰ মতে ইটো সংক্ৰান্তে আপোনাৰ লগত কথা পাতিবলৈ আপোনাৰ সবক আমন্ত্ৰিত কৰা হৈছে। অসম পুলিচৰ STF নটিফাই হৈছিলে 2008ত আৰু যেনেকৈ বাকী ষ্টেটত STF বা স্পেচিয়েল অপাৰেশ্যনছ গ্ৰুপ বা ATS এণ্টি টেৰৰিষ্ট স্কোৱাড থাকে তেনেকৈ এটা মেণ্ডেট দিয়া হৈছিলে, কিন্তু ইটো কেতিয়াই মানে গ্ৰাউণ্ডত ইফেক্ট হোৱা নাই। আৰু STF এনেকুৱা এটা অৰ্গেনাইজেশ্যন হৈ গৈছিলে য'ত মানে অফিচাৰ থাকে বাট অকণমান ৰাইনো পচিং আৰু অকণমান কাম কৰে, বাট দেৰ ৱাজ ন' ৰিয়েল যিটো বুলি কয় একশ্যন অৰ ৰিজাল্ট। চেণ্ট্ৰেল গভৰ্ণমেণ্টে সব ষ্টেটক নিৰ্দেশ দি আছিলে যে আপোনাৰ ATS আছে নে নাই, আপোনাৰ এণ্টি টেৰৰিজম স্কোৱাড, আপোনাৰ এণ্টি নাৰ্কটিক স্কোৱাড কেনেকৈ কাম কৰে। চ' আমাৰ অলৰেডি যিটো STF আছিলে ইটোক আণ্ডাৰষ্টেণ্ড কৰি আমাক নিৰ্দেশ আহিলে ফ্ৰম দি অনাৰেবল চিফ মিনিষ্টাৰ, আৰু তেখেতে যিটো আমাক ডাইৰেকশ্যন দিলে তাৰ মতে আমি STFৰ ৰিভাইভেল কৰিলোঁ আণ্ডাৰ হিজ ডাইৰেক্ট গাইডেন্স, supervision of the worthy Director General of Police and of course leadership of IG STF Dr. Parthasarathi Mohanto. মই আপোনাক কেইটামান আপোনাৰ সন্মুখত কেইটামান ষ্টেটিষ্টিক্স কম যিটো আপোনাক ইট উইল শ্ব' ইউ কেনেকৈ STFৰ কাম হৈছে আৰু STFৰ মেইন কামটো কি। STFৰ মেইন কাম আছে টু কিপ দ্য পিপল অফ দ্য ষ্টেট not only safe and secure, পুলিচৰ ক্ৰাইমৰটো কাম থাকে, বাট দেৰ আৰ লাৰ্জাৰ এলিমেণ্টছ অফ ক্ৰাইম যাৰ ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল কেইটামান ৰেমিফিকেশ্যন থাকে। ইটো ৰেমিফিকেশ্যনক চাই পেলাই STFৰ পুনৰ নিৰ্মাণৰ কাৰণে আমি নিৰ্দেশ পাইছিলোঁ ফ্ৰম দ্য মাননীয় মুখ্যমন্ত্ৰী। মই আপোনাক প্ৰথমটো STFৰ কি মেণ্ডেট আছে ইটো অলপ ক'বলৈ বিচাৰিছোঁ। STFৰ মেণ্ডেট আছে terrorist activities including those sponsored from outside the country, organized crime, gun running, motor vehicle, money laundering, narcotics, drugs, smuggling, FICN, mafia groups, any organized crime prejudicial to internal security and national security. Official Secrets Act or mandate ase. Any action against the state including waging war or attempt to wage war or abetting waging of war against the state, against the government of India, sedition, cyber crimes prejudicial to national security, and any other class of particular offences or class of offences that may be specified by the state government. So apni dikhi se je STF has a large national and internal security mandate. ইটো মেণ্ডেট এতিয়ালৈকে কেতিয়াও আগবাঢ়ি অহা নাই আৰু কাম ইমান হোৱা নাই, কিন্তু এতিয়া সিন্স 1 মাৰ্চ 2023 যেতিয়া STFৰ পুনৰ নিৰ্মাণ হ'ল, ৰিভাইটেলাইজেশ্যন হ'ল, ৰিভাইভেল হ'ল, তেতিয়াৰ পৰা কেনেকৈ কাম আগবাঢ়িলে মই আপোনাক অলপ জনাবলৈ বিচাৰিছোঁ। আমি গোটেই ষ্টেটিষ্টিক্সটো মিডিয়া গ্ৰুপত দি দিম, চ' মই গোটেই কম্পেৰিজনটো নকওঁ, এটা দুটা ঠাইত মই কম্পেৰিজন ক'ম just to show the difference. বাকি মই কিমান কাম হৈছে কি হৈছে ইটো কম। Let's start with narco terror and narcotics. যিটো drugs or narcotics against operations হৈছে since October 2008 to 28 February 2023 the STF had only recovered 523 grams of heroin. और मार्च 23 পৰা December 31, 24 লকে almost 60 kilograms. So আপুনি দেখিছে কেনেকৈ STFৰ ৰিভাইভেল যিটো আমাৰ
অনাৰেবল চিফ মিনিষ্টাৰ সাহেবৰ ভিজন আছে তেওঁ মতে কামটো আৰম্ভ হৈছে সাইকোট্ৰপিক সাবষ্টেন্সেস আগত আছিলে 13,000 ইন 5 years টাইম এতিয়া হৈছে 9,68,000 sorry 6 বছৰ নহয় 16 years Fentanyl 37,000 bottles ganja almost 4,000 kilograms opium 37 kilograms meth 1 kilogram কিন্তু অসল নার্কোর কথা হল অসল কথাটো কি এক্সট্রিমিস্ট জিহাদি এলিমেন্টস और एंटी नेशनल एलिमेंट्स टोटल 21 जिहादी और इस्लामिक एक्सट्रीमिस्ट धरा परिছে इन ऑपरेशंस ऑफ एसटीएफ और मेन आছিলে अपनी ऑपरेशन प्रघात टू চাই আছে কিন্তু मेन आছিলে অলপ মাহ আগত आईएसआईएस और इंडिया चीफ जिटू धरा परिले at our border so 16 extremists eta maoist central level or eta alpha और manipur based extremist tinta so not only narcotics but also terror illegal infiltration rohingya against jitu operation hoise mane only infiltrated rohingya dhorile amar kaam na hoy it has the network has to be broken so tripura akhom बाकी नॉर्थ ईस्टक मिलाय এই নেটওয়ার্কটো ভাঙা হয়েছে और ইটু কথাক লৈ সেন্ট্রাল লেভেলত প্রেজেন্টেশনে কৰিছে আইজিএসটিএফ সো 18 টাউটস 15টা টাউট আছিলে দুটা বাংলাদেশী আৰু এটা রোহিঙ্গিয়া তেওঁ বিলাকক ধৰা হৈছে আৰু গুটে নেটওয়ার্কটো ভাঙা হৈছে দিস ইজ ইটু হৈছে বিফোর দ্য সিচুয়েশন ইন বাংলাদেশ ইটু বাংলাদেশৰ সিচুয়েশনৰ আগত इलीगल आर्म्स एंड एम्युनिशन मोटा मोटी अपना कोई दियो जे आर्म्स और एम्युनिशन और लिस्ट अपनी पाई जाबो बट द मेन थिंग हियर वाज 4 राइफल्स 1 पिस्टल एंड जिटू ऑपरेशन प्रघातत आईडी और आईडी मेकिंग मटेरियल पोआ होइसे जिटू जिहादी बिलाक यूज करिले हेतन आमार मानु स्टेट सिटीजन्स प्रॉपर्टी सबक बहुत हानि होले हेतन क्षति होले हेतन so that was a major achievement against fake currency কাম হইছে fake currency 8টা printing machine ধরা পড়িছে apart from FICN value 63 lakhs or FICN fake Indian currency note ধরা পড়িছে gold smuggler और gold और fraud or against হইছে so silver coated जितु আপনি জানে fake gold or operation চলি থাকে so that was done so almost more than 20 kilograms of fake gold 1 kilogram of pure gold and a lot of silver was held earlier not now etia hile wildlife crime apuni jane je wildlife crime ot aji jiman poacher ahe tyo bilak they are connected to the terrorist groups of the rest of the northeast so manipur or nagaland or pra shooter ahe ইয়াত ওভারগ্রাউন্ড ওয়ার্কার থাকে লিঙ্কম্যান থাকে তেওঁ বিলাক ইহঁতক সহায় কৰে এন্ড ৰাইনৰ যিটো হৰ্ন লৈ যায় ইটো म्यांमाৰৰ থ্ৰু ইন্টারন্যাশনাল মার্কেটত বিক্রি হয় আৰু টকাটো আকৌ টেৰৰিজমত সোমাই যায় সো 2 rhino horns 14 numbers of ivory দুটা টাইগার টিথ 15টা rhino hooves pangolin scales और डियर एंटलर्स इटू धरा पड़िसे पोचर एंड स्मगलर जिटू एटा ऑलरेडी ऑपरेशन चलि आसे याद फिगर दिया आसे 100टा फ्रॉम एसटीएफ बट आमी जिमान पोचर और आमी लास्ट 2 माहत दुटा डांगर नेटवर्क भांगी लू विच वर इंटरस्टेट नेटवर्क्स इटू आमी 3-4 दिन पिছত आपनाक बेलेग एटा ब्रीफिंग दिम वी हैव ऑल्सो गॉन अप अगेंस्ट ऑपरेशंस दैट हिट द इकोनॉमी ऑफ द कंट्री इकोनॉमी ऑफ द कंट्री हिट करिबले आजिकाली ओनली हरु हरु इकोनॉमिक क्राइम न होय इकोनॉमिक क्राइम एने के होय जे आपनार कंट्री स्टेबिलिटी हिट करे सो फर्टिलाइजर और अगेंस्ट नीम कोटेड यूरिया अगेंस्ट और फोर्टिफाइड राइस कैनल और अगेंस्ट जिमान फेक और स्मगलिंग चली आसिले विच हिट्स द कॉमन फार्मर जिटू फर्टिलाइजर चोरी होले फर्टिलाइजर और स्मगलिंग होले कॉमन फार्मर और
हिस्सा পৰা এইটো বৰ্মা ফালে যায়, বাংলাদেশৰ ফালে যায়। So 16,250 kilograms of DAP fertilizer, 45 kg into 125 bags of neem coated urea and 30 tons of fortified rice kernel যিটো আমাৰ খেতিহৰ কাৰণে আছিলে, আমাৰ ফাৰ্মাৰ কাৰণে আছিলে, যিটো স্মাগল হ'বলৈ আছিলে, ইটো ধৰা পৰিছে। Against Burmese supari, 57,445 kilograms of Burmese supari have been caught. Burmese supari ahile, smuggling hoy ahile, amar dekhor economic ako hit kore. Amar jitu supari grower ase indigenous, tyon bilakor market ok hit kore. Aru plus amar GST aru excise ok hit kore. So country revenue hit kore. So catching this supari also means je there has been work against people who are working against the country's economy. Dekhor arthvyavasthar against to manubilak kaam kori ase, ইহঁতক ধৰা হৈছে আৰু ৰিকভাৰী হৈছে। Similarly আছে against illegal transportation of tobacco and GST violations. আপুনি ইয়াত details to পাই যাব because details বহুত আছে। So Partho, how many trucks were those? 20, 30 trucks. 30 plus. Somewhere between 25 to 30 trucks ইটো GST violation কৰা tobacco product ধৰা হৈছিলে, যার টোটাল অ্যামাউন্ট আসলে 5,71,36,125। সো ইমান জিএসটির চোরিটু ধরা পড়েছে। Vehicles 134 numbers of stolen and other vehicles used in crime have been seized. 361 mobiles have been seized. Mobile seize করিলে মানুহে ভাবে কিনু লাভ হয়, মোবাইল সিজ করিলে তারপরা আমি আকো ইনভেস্টিগেশনৰ কাৰণে টেকনিক্যাল এনালিসিস করিলে আমি লিড টু পাও, যেনেকে আপনি অপারেশন প্রঘাতত দেখিছে। So the total successful operations conducted by STF in this time from March 2023 to December 2024, 1.5 বছৰৰ ভিতৰত 254 successful operation হৈছে, total case 41 register হৈছে আৰু total মানুহ 482 ধৰা পৰিছে। মই আপোনাৰ চিন্তা আৰু ধ্যান আৰু এটা কথাত আকৰ্ষিত কৰিবলৈ বিচাৰিছোঁ। ডাঙৰ ডাঙৰ যেতিয়া আমি ড্ৰাগছৰ আৰু ৱেপনছৰ কনচাইনমেণ্ট ধৰোঁ, এইটো হিট কৰে যিটো ডাঙৰ নেটৱৰ্ক আছে, বিকজ এই ড্ৰাগছটো আমাৰ থ্ৰু, অসমৰ থ্ৰু বাকী ইণ্ডিয়াত গৈ আছে। কিন্তু মানুহে ভাবে যে সৰু সৰু পেডলাৰক ধৰিলে কি নকৰিলে, নাই, সৰু সৰু পেডলাৰে আছে যিটো আমাৰ ইউথ, আমাৰ মানুহ হিট কৰে। যিটো পেডলাৰ পাণ বজাৰ, পল্টন বজাৰ, বশিষ্ঠ ইয়াত পেডলিং কৰি আছে, তেওঁবিলাকৰ কাৰণেহে ড্ৰাগছটো আমাৰ ছ'চাইটিত গৈ আছে। চ' বস্তু কম গ্ৰাম হ'ব, কিন্তু ইফেক্টটো আমাৰ ছ'চাইটিত হৈ আছে। চ' STF গুৱাহাটী চিটি ভিতৰত 1st March 23 और 31st December 24 ভিতৰত টোটালি 152 অপাৰেশন চলালে, 264 মানুহ অৰেষ্ট কৰিলে আৰু এই সৰু সৰু ভাইল মিলাই পেলাই 13.72 কিলোগ্ৰাম হেৰইন ৰিকভাৰ কৰিলে। এই 13.2 কিলোগ্ৰাম অফ হেৰইন আপুনি ইমাজিন কৰে যে এইটো 2 না 3 গ্ৰাম হেৰইন যায় এটা ভাইলত। ইটো ভাইল আমাৰ সৰু ল'ৰা ছোৱালী তাত গৈ পালেহেঁতেন কিমান সোসাইটিক হার্ম হলেহেঁতেন। সো হার্ম রিডাকশন হ্যাজ হ্যাপেন্ড। টোটাল ভাইলস সিজ 3,985, empty vials 5,111, ganja 3,923 kilograms, 51,514 যিটো সাইকোট্ৰপিক টেবলেট বলে, ইয়াবা ওয়ার্ল্ড এইবিলাক যিটো টেবলেট থাকে, যিটো আজিকালি মানুহবিলাক ড্ৰাগছ খায়, more than 51,000 in Guwahati alone. And crystal meth, jitu meth or pra itu tablet bonai 1 kg. So 1 kg meth dhora porile mane apuni bhabok je yar pra kiman hajar tablet ulale hetan. So STF or jitu revival hoise aru STF or etia jitu kaam hoise over the last 1.5 years, ami অসম পুলিচৰ যিমান কাম হৈছে এইটো আপুনি মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ
যিটো ইয়াৰ এণ্ড কনফাৰেন্সত প্ৰেছ কনফাৰেন্সত দেখিছে চ' দিছ ইজ ওৱান পাৰ্ট অফ দেট তেখেত যিটো ভিজন আমাক দিছে আমি এইটো কাম কৰি থাকিম we have to hit at the networks and any crime that hits our society. Amar society hani oru khoti dia kunoe manu kunoe network etia okhomot ami solibo nidiu. So this is what I wanted to share with you. Jadi kiba proshno ase IGSTF sahab apni kiba kobo. দুটা কথা ছাৰে অলৰেডি ইতিমধ্যে কৈছে এটা হ'ল যিটো এণ্টি পচিঙৰ যিখিনি অপাৰেশ্যন আপোনালোকৰ ইয়াত এইটো মানে আপোনালোকে ইয়াত দিয়া তথ্যখিনি চালে আপোনালোকৰ লাগিব মনত এনেকুৱা ভাৱ আহিব যে 2008ৰ পৰা 2023 লৈকে 29 ৰাইনো হৰ্ণ ৰিকভাৰ হৈছে এতিয়া মাত্ৰ দুটাহে হৈছে কিয় হৈছে কিন্তু এই যিটো আমি ডাটা দিছোঁ এই তথ্য দিছোঁ তাৰ এনালিচিছটো আচলতে তাৰ ৰিজাল্টটো খুব পজিটিভ ইয়াৰ কাৰণ হ'ল এটা সময় আছিলে খুব গড় হত্যা হৈছিলে আৰু গড়ৰ খৰ্গ চোৰাং চিকাৰীয়ে ইয়াৰ পৰা লৈ যাব পাৰিছিল এতিয়া আপোনালোকৰ মনত আছে 2022 চনটো আমাৰ ইয়াত এটাও গড় হত্যা হোৱা নাই আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল যে আমাৰ এতিয়া মেইন টাৰ্গেটটো হ'ল আমাৰ লক্ষ্য হ'ল আমি গড় মাৰিবলৈ নিদিওঁ আমি ক্ৰাইমটো হ'বলৈয়ে নিদিওঁ আৰু সেইটো কাৰণে আমি ক্ৰাইমটো য'ত আৰম্ভ হয় প্লেনিং ষ্টেজতে তেনেকুৱা হোৱা যায় আমি আৰু যিটো কোৱা হৈছে আৰু অলপ কিবা এটা কাম বাকী থকাৰ কাৰণে আমি কম কিন্তু আপোনালোকক আমি আৰু অলপ এইটোৰ ওপৰত এটা সবিশেষ আমি আপোনালোকক জনাম এই যে দুটা খৰ্গ ৰিকভাৰ হৈছে ইয়াৰ কাৰণ হ'ল গড় আজিকালি মৰিবলৈ বা মাৰিবলৈ দিয়া নহয় গতিকে সেইটো হ'ল ইয়াৰ কথা এণ্ড ছেকেণ্ড যিটো এইটো ছাৰে ইতিমধ্যে এইটো কৈছে যে এইটো আমাৰ এই যিখিনি আমাৰ সৰু সৰু যিবিলাক পেডলাৰ আমাৰ অলিয়ে গলিয়ে যিবিলাক পেডলাৰ আমাৰ ইয়াত ঘূৰি থাকে মানে ড্ৰাগছ বেচে বা বেচিবলৈ চেষ্টা কৰি থাকে সেই সৰু সৰু পেডলাৰবিলাকৰ বিৰুদ্ধে যিটো অপাৰেশ্যন বঙাইগাঁৱত মুখ্যমন্ত্ৰী মহোদয়ে বঙাইগাঁও SP কনফাৰেন্সত কৈছিলে যে গুৱাহাটীত এই সৰু সৰু পেডলাৰবিলাকৰ উৎপাত খুব বাঢ়ি গৈছে আৰু ড্ৰাগছৰ সমস্যাটো গতিকে এই পেডলাৰবিলাকৰ বিৰুদ্ধে অপাৰেশ্যন কৰিব লাগে STFে সাধাৰণতে ডাঙৰ অপাৰেশ্যনবিলাক কৰে অলপ সৰু সৰু অপাৰেশ্যনো কৰিব লাগে বুলি এটা নিৰ্দেশনা দিছিলে তাৰ পাছৰ পৰা STFে এই সৰু যিটোক আমি সৰু অপাৰেশ্যন বুলি কওঁ সেইবিলাক আমি আৰম্ভ কৰিছিলোঁ আৰু তাৰ মূল উদ্দেশ্য আছিলে যাতে এই যে আমাৰ অলিয়ে গলিয়ে সোমাই ড্ৰাগছৰ যে যিখন জাল পেলাইছিলে যিটো চেষ্টা চলিছিলে সেই গোটেই চেষ্টাটোক শেষ কৰি দিয়া আৰু সেইকাৰণে এই 152 ছাকচেছফুল অপাৰেশ্যন আমাৰ হৈছে এই 264 পেডলাৰ এৰেষ্ট কৰা হৈছে এই বিগত 1.5 বছৰত 152 ছাকচেছফুল অপাৰেশ্যন ইন বেলেগ অলিগলিত গুৱাহাটীৰ আৰু 264 এইটো আমাৰ কাৰণে খুব মানে ইম্পৰ্টেণ্ট এইটো কাৰণে যে এইবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকক ডাইৰেক্ট এফেক্ট কৰে আমাৰ ঘৰবিলাকক এফেক্ট কৰে আমাৰ ছ'চাইটিক এফেক্ট কৰে গতিকে এই যে আৰু এই কথাখিনি একচুৱেলি আমাৰ ৰাইজে গম পোৱাটো কেতিয়াবা বিভিন্ন সময়ত আমাৰ কেতিয়াবা সংবাদ মাধ্যম বা সামাজিক মাধ্যমতো কেতিয়াবা এমাউণ্টটো সৰু হ'লে কেতিয়াবা সেই নিউজটোৱে খুব এটা গুৰুত্ব নাপায় 10 গ্ৰাম পাইছে বা 14 গ্ৰাম পাইছে কিনো নিউজ হ'ব আমাৰ সাধাৰণতে মনলৈ তেনেকুৱা এটা ভাৱ আহে আধা কেজি হৈছে 1 কেজি হৈছে 60,000 হৈছে আমি STFৰ পৰা কৰিমগঞ্জ গৈছোঁ কাছাৰ গৈছোঁ তাত গৈ কৰিছোঁ সেই যিটো এটা পৰিৱেশ সৃষ্টি হয় সেই নিউজটোৱে খুব প্ৰাধান্য পায় কিন্তু এই নিউজখিনিয়ে যাতে প্ৰাধান্য পায় মই আপোনালোকক একচুৱেলি আমাৰ সকলোৰে হৈ এটা অনুৰোধ কৰিম এইখিনি যাতে আপোনালোকে কিহৰ কাৰণে এইটো নহয় যে কিবা পুলিচে কাম এটা কৰি ক্ৰেডিট ল'ব খোজা নিউজ সেইটো নহয় আমাৰ অভিভাৱকসকলে আমাৰ পিতৃ মাতৃসকলে আমাৰ যিখিনি আছোঁ আমি ছিনিয়ৰ যিখিনি আছোঁ জনা বুজা আমি যাতে গম পাওঁ ক'ত এই মানুহবোৰ সোমাবলৈ আৰম্ভ কৰিছে যাতে আমি আমাৰ যিখিনি ল'ৰা ছোৱালী আমাৰ ডেকা চামক আমাৰ যুৱ চামক আমি যাতে গাইড কৰিব পাৰোঁ আমি যাতে তেওঁলোকৰ ওপৰত চকু ৰাখিব পাৰোঁ সেইটো মোৰ আপোনালোকৰ প্ৰতি এটা অনুৰোধ আমি এই যিটো আমাৰ কাৰণ অকল অপাৰেশ্যন কৰি মানুহ এৰেষ্ট কৰি ড্ৰাগছৰ সমস্যা শেষ কৰিব নোৱাৰি আমি সকলোৱে একেলগে কাম কৰিব লাগিব মানে অভিভাৱক পিতৃ মাতৃ পৰিয়াল সমাজ সংবাদ মাধ্যম পুলিচ চৰকাৰ সকলোৱে আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰত আমাৰ সকলোৰে হৈ অনুৰোধটো জনাইছোঁ
So you have mentioned 21 jihadis have been arrested. So this is basically during which period, sir? This is between March 23 and now. So apuni jane that in March 24 jitu input asile aru dharamshala area of Dhubri Harish Ajmal Faruqi, son of Ajmal Faruqi of Chakrata, Dehradun, he Delhi Padga module jistu ase ISIS और ही धरा पड़िसले. His associate जितु निजोक नाम राखी से अनुराग सिंह alias रेहान, son of मनवीर सिंह of दीवाना पानीपत जितु इस्लामत कन्वर्ट होइसले और वो जार wife to बांग्लादेशी national आसिले. They were leaders, the number one leader and the other leader of ISIS India in India त्यों मिला के धरा पड़िसले. तार पिছত ऑपरेशन प्रघात जिमान मानु धरा पड़िले अपनी गम पाइसे और ऑपरेशन प्रघात इज स्टिल ऑन. नेक्स्ट ऑपरेशन प्रघात और न्यूज होले इटू आमी आपनाक दी. So far, how many arrests in Operation Praghat? माइनस दीज टू. 12. हाँ बोलो. सर आपने जो बोला जो मार्च मास में एक केस हुआ था उसमें आईएसआईएस का इंडियन कॉन्टिनेंटल का जो हेड था उनको आप लोगों ने पकड़ा धर्मशाला एरिया से जो धुबरी के अंदर है और वो एरिया है बॉर्डर एरिया में. अभी जो देखने में आया ऑपरेशन प्रघात में आप लोगों का जो कंसाइनमेंट का जो चीज है वहाँ पे आर्म्स टार्म्स जो आप लोगों ने रिकवरी किया वो भी बॉर्डर से बहुत दूर में नहीं है. तो क्या लगता है सर आपको कि कहीं ना कहीं बॉर्डर एरिया को ये जिहादी लोग बहुत दिन से यूज कर रहे हैं और 5 अगस्त के बाद से इन लोगों का मूवमेंट ज्यादा हो रहा है जो आप लोग कभी भी देख रहे हैं. क्या लगता है बॉर्डर एरिया को कैसे यूज कर रहे हैं ये लोग? अपनी शौक एंटी और हिंदी में चाहिए आप ये देखिए जितना भी एंटी नेशनल इन्फिल्ट्रेशन होता है चाहे वो कश्मीर में चाहे पंजाब में चाहे हमारे यहाँ नेचुरली पड़ोसी देश के थ्रू ही दुश्मन आएगा या जो हिंदुस्तान को जो भारत को क्षति पहुंचाना चाहता है वो पड़ोसी देश से ही आएगा. और ये हम अपने लिए एक अचीवमेंट समझते हैं कि बॉर्डर क्रॉस करते ही हमने पकड़ लिया. अगर यही लोग बॉर्डर क्रॉस करके हिंटरलैंड में चले जाते तो ये हमको हानि कर सकते थे देश के लोगों को और देश को हानि कर सकते थे देश के नागरिकों को और देश की अर्थव्यवस्था को देश की व्यवस्था को. सो जैसे ही इन्फिल्ट्रेटर ने बॉर्डर को क्रॉस किया चाहे वो कश्मीर में हो या चाहे वो असम में हो ये हमारी सबकी और उनकी भी सेंट्रल एजेंसीज की जिन्होंने हमको टाइम टू टाइम इनपुट दिया जिसको हम डेवलप कर पाए. ये सबकी एक सबका एक टीम वर्क है जिसके चलते हम ये कर सके. तो हाँ आप ठीक ही कह रहे हैं कि बॉर्डर से ही इन्फिल्ट्रेशन होता है. इन्फिल्ट्रेशन तो बॉर्डर से ही होगा. जिहादी कार्यकलाप जो है वो वहाँ पे नजर आ रहा है आप लोगों को इसलिए कि ज्यादा अभी ऑपरेशन प्रघात का अगर आप प्रेस रिलीजेस पढ़ें तो क्या हो रहा है आप समझ पाएंगे. ये एक स्पेसिफिक क्वेश्चन है जिसका मैं और आप अलग से बात करेंगे. पर हाँ बॉर्डर एरिया में ही उनको OGW मिलते हैं और वहीं से वो आगे बढ़ते हैं. Sir, you have made consecutive arrests. So what are the leads that you can share with us after the interrogation? As I said in my briefing that Operation Praghat is still on, so it would not be correct to share operational leads. But the minute we have the next shareable news, we will come to you. And sir, last arrest was Ghazi Ahmed. You have mentioned he is the prime minister. Can you please brief us how he is the prime minister? Can we do Operation Praghat separately? Today we are talking about STF. আমাৰ গ্ৰুপত দিয়া হ'ল. গোটেই গ্ৰুপত দিয়া হ'ল. মই আপোনাক এটা কথা ক'বলৈ বিচাৰিছোঁ মাননীয় ইউনিয়ন হোম মিনিষ্টাৰ গৃহমন্ত্ৰী মহোদয়ে সদায় কয় যে ড্ৰাগছৰ অপাৰেশ্যন টপ টু বটম আৰু বটম টু টপ কৰিব লাগে গোটেই নেটৱৰ্কটো ভাঙিব লাগে. চ' যিটো IG STF আপোনাক বুজাইছে যে আমি টপক টু হিট কৰিছোঁ নেটৱৰ্কক হিট কৰি ডাঙৰ ডাঙৰ কনচাইনমেণ্টটো ধৰিছোঁ কিন্তু যেতিয়ালৈকে আমি বটম যিটো ড্ৰাগছ লাষ্টত গৈ পায় when it hits the street যেতিয়ালৈকে আমি ইটো হিট নকৰোঁ তেতিয়ালৈকে আমাৰ নিজৰ সোসাইটিৰ যিটো হানি হৈ আছে এইটো কম নহ'ব. সো এইটো কাৰণে দ্য হোল এপ্ৰোচ ইন দ্য ড্ৰাগ ৱাৰ এগেইনষ্ট ড্ৰাগছ ইজ টপ টু বটম এণ্ড বটম টু টপ. পইচাটোৰ বস্তুটো এনেকুৱা হয় পইচাটোৰ লৈ আমি এপ্ৰক্স মানে কি হয়
ড্ৰাগছৰ দামটো সকলো ঠাইতে বেলেগ বেলেগ হয় এটা চৰকাৰী ৰেট থাকে সেই চৰকাৰী ৰেটটো বহুত আগতে ঠিক কৰা আমি যদি চাওঁ এটা Street value. ষ্ট্ৰীট ভেলুটো এটা যিটো তাৰ ড্ৰাগছটো এটা ইয়াবা টেবলেটৰ দাম ক'ৰবাত 1500 টকা হ'ব কিন্তু যিবিলাক ফাইনেল ডেষ্টিনেশ্যনত তেওঁলোকে নিব খোজে তেওঁলোকে ইয়াবা টেবলেটটো য'ত যায় দ্য ৱৰ্ল্ড ইজ ইয়ৰ্ছ যিটো টেবলেট সেইটো যিবিলাক যায় ধনী মহানগৰলৈ যায় সেই ধনী মহানগৰবিলাকত তাত পাৰ্চেজিং পাৱাৰ বেছি তাত 3000 3500লৈকে আনকি এটা ইয়াবা টেবলেট মানুহে কিনে গতিকে এই মানে যেতিয়া আমি এটা প্ৰাইচটোৰ কথা কওঁ প্ৰাইচটো ক'ব গ'লে আমি ক'ৰবাত এটা বেলেগ হ'ব আৰু যেতিয়া আমি গৈ বৰ্ডাৰত কম হ'ব যিমানে ভিতৰলৈ আহি থাকিব দামটো বাঢ়ি গৈ ফাইনেলি আনকি এটা টেবলেটৰ দাম 3000 3500লৈকে গুচি যায় আৰু যদি আমি ষ্ট্ৰীট ভেলিউৰ কথা কওঁ সো হিণ্টাৰলেণ্ডত গ'লে abroad গ'লে হেৰইনৰ এটা কিলোগ্ৰামৰ দাম ষ্ট্ৰীট ভেলিউ আছে about 7 crores so 60 kilograms into 7 crores আপুনি যোগ কৰিব এতিয়া মাজত যেতিয়া এইটো পিৰিয়ডত কি হয় এইটো হ'ল এতিয়া উইণ্টাৰ ছিজনটো পাৰ্টি ছিজন ৱেডিং ছিজন দামটো বাঢ়ি যায় এতিয়াতো এইটো হেৰইনৰ আপ টু 12 crores গুচি যায় পাৰ কেজি আৰু এটা যিটো মেথমফেটামিন তাৰপিছত তাত গৈ যেতিয়া ইয়াবা টেবলেট কৰেগৈ মানে যেতিয়া তাৰ পৰা বনায় বা তাক যেতিয়া আকৌ কৰি পেলাই তাৰ লগত বেলেগ বস্তু মিক্স কৰি পেলাই তাক বেলেগ ধৰণৰ কনজামশ্যনৰ কাৰণে ঠিক কৰে 1 কেজি ডিপেণ্ডিং অন সেই ড্ৰাগছটো কিমান পটেন্ট ৰাখিব খোজে কিমান পটেন্সি ৰাখিব সেই পাৰ্টিকুলাৰ ফাইনেল প্ৰডাক্টটোৰ 1 কেজি মে বিকাম 5 কেজি 1 কেজি মে বিকাম 10 কেজি 1 কেজি মে বিকাম 15 কেজি ডিপেণ্ডিং অন দ্য পটেন্সি ডেট দে ডিচাইড টু কিপ গতিকে 1 কেজিটো আমি যদি আজি চাওঁ যে এইটো 1 কেজিৰ দাম ইমান কোটি টকা কিন্তু প্ৰেক্টিকেলি তাক কৰি আছে 10 কোটি চ' ইট ইমিডিয়েটলি বিকাম 10 times more চ' ইটছ ডাইনামিক গোটেই কথাটো